নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2026 বৰ্ষত মকৰ ৰাশি ব্যক্তিসকলে বিত্তীয় ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰ এই তথ্য আপোনালোকৰ আগত আগবঢ়াইছোঁ, যাতে আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে আৰ্থিকৰ ক্ষেত্ৰত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব পাৰে আৰু কেনেধৰণে আপোনালোকে ভাল ফলাফল লাভ কৰিব পাৰে সম্পূৰ্ণ তথ্য আপুনি জানি লওক। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে মকৰ ৰাশি ব্যক্তিসকলে এই 2026 বৰ্ষত বিত্তীয় ক্ষেত্ৰত ফলাফল কেনেধৰণৰ লাভ কৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ বাবে এই বছৰ ৰাহু আৰু কেতুৰ প্ৰভাৱ নাইকিয়া হ'ব পাৰে। ইয়াৰ দ্বাৰা অভাৱনীয় লাভ হ'ব পাৰে যদিও ই তেওঁলোকৰ আৰ্থিক মংগলৰ বাবেও ক্ষতিকাৰক হ'ব পাৰে। বছৰৰ প্ৰথম কেইমাহমানে আৰ্থিক দৃষ্টিকোণৰ পৰা মকৰ ৰাশি ব্যক্তিসকলৰ বাবে নিশ্চিত ফলাফল আনিব। ঠিক বিষয়ত আপুনি কিছুমান প্ৰত্যাহ্বান আৰু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। যিদৰে কোৱা হয় যে কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যই যিকোনো সমস্যাৰ সমাধানৰ মূল চাকিগছি বা চাবিকাঠি। এই বছৰ আপোনাৰ আৰম্ভণিতে আপোনাৰ প্ৰচেষ্টাত সামঞ্জস্যপূৰ্ণ হৈ থাকিব আৰু পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাহিৰে আন উপায় নাথাকিব। বছৰৰ আৰম্ভণিতে আপোনাৰ নক্ষত্ৰবোৰৰ প্ৰভাৱত আপুনি খৰচ বৃদ্ধিৰ এক ইংগিত লাভ কৰিব পাৰে। আপুনি আপোনাৰ ধন কেৱল ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে খৰচ কৰিব পাৰে। এই সময়ত সময় সঞ্চয়ৰ বাবে অনুকূল নহ'ব পাৰে। এই সময়ছোৱাত আপুনি কোনো ধৰণৰ বিনিয়োগ বা নতুন উদ্যোগ আৰম্ভ কৰাটো এৰাই চলিব লাগিব, কিয়নো এই প্ৰচেষ্টাৰ বাবে গ্ৰহৰ প্ৰভাৱ অনুকূল নহয়। আপুনি অনুভৱ কৰিব যে আপুনি ধন সঞ্চয়ৰ বাবে চেষ্টা কৰাৰ পিছতো ফলাফল আশা কৰা ধৰণে হোৱা নাই। আত্মবিশ্বাস কমি যাব পাৰে আৰু আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ পৰিকল্পনা অনুসৰণ কৰিবলৈ প্ৰয়োজনীয় সকলো সম্পদ আপোনাৰ হাতত নাইকিয়া হোৱাৰ সময়ত আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ধৈৰ্য ধৰি ৰখা আৰু অধ্যৱসায় কৰা। আৰ্থিক অৱস্থা উন্নত কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি সোনকালে উল্লেখযোগ্য লাভ দেখাৰ সম্ভাৱনা নাই, কিন্তু যদি আপুনি শান্ত আৰু সংযত হৈ থাকে তেন্তে আপুনি পিছত পুৰস্কাৰ লাভ কৰিব। এই সময়ত বিনিয়োগৰ ক্ষেত্ৰতো সাৱধান হোৱাটো অতি উচিত। এটা ডাঙৰ বিনিয়োগৰ পৰিকল্পনা বা নতুন ব্যৱসায় আৰম্ভ কৰাটো এইটো এটা ভাল সময় হ'ব পাৰে আপোনাৰ পৰিকল্পনা আৰু বিনিয়োগৰ ভৱিষ্যতৰ বাবে পিছুৱাই আনিবলৈ আৰু এইখিনি আপোনাৰ বৰ্তমানৰ বিত্তীয় গাঁথনি শক্তিশালী কৰিবলৈ ব্যৱহাৰ কৰিবলৈ। যদি আপুনি আপোনাৰ বৰ্তমানৰ ব্যৱসায় বা চাকৰিটোত সন্তুষ্ট, তেন্তে আপুনি ইয়াক উন্নত আৰু বৃদ্ধি কৰিবলৈ চেষ্টা কৰা উচিত। এই সময়ছোৱা কিছু আৰ্থিক টান হ'ব পাৰে, কিন্তু বছৰ মাজভাগ ওচৰ চাপি অহাৰ লগে লগে পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হ'ব। অক্টোবৰৰ পিছত আপোনাৰ পৰিস্থিতি যথেষ্ট উন্নত হ'ব। গ্ৰহৰ প্ৰভাৱ পৰিৱৰ্তনৰ বাবে আপুনি আপোনাৰ আৰ্থিক পৰিস্থিতিত উল্লেখযোগ্য ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব। আপুনি এই সময়ত অনুভৱ কৰিব যে আপোনাৰ কষ্টৰ ফল আপুনি খুবেই ভালভাৱে আৰম্ভ কৰিছে। আপুনি শুভ ফল পাবলৈ এইটো আপোনাৰ বাবে সতেজ আৰম্ভণি হ'ব, য'ত আপোনাৰ পৰিকল্পনা আৰু প্ৰচেষ্টাই ফল দিবলৈ আৰম্ভ কৰিব। আপোনালোকৰ বেছিভাগেই এই সময়ত আপোনাৰ ব্যৱসায় আৰু চাকৰিৰ সন্দৰ্ভত সাহসী সিদ্ধান্ত ল'বলৈ ইচ্ছুক হ'ব, যিয়ে আপোনালোকৰ সুবিধা কঢ়িয়াই আনিব। এই সময় হ'ব আপোনাৰ বাবে বিত্তীয় বিষয়ত আত্মবিশ্বাসী আৰু দৃঢ় সিদ্ধান্ত লোৱাৰ। আপুনি অনুভৱ কৰিব যে আপোনাৰ এতিয়ালৈকে কৰা প্ৰচেষ্টা এতিয়া সঠিক দিশত
আগবাঢ়িছে আৰু আপোনাৰ প্ৰচেষ্টাই ইতিবাচক ফল দিবলৈ আৰম্ভ কৰিছে। বছৰৰ শেষৰ ফালে সঞ্চয় আৰু নতুন উদ্যোগ আৰম্ভ কৰাৰ বাবে অনুকূল হ'ব। যদি আপোনাৰ ব্যৱসায়িক পৰিকল্পনা আছে বা বিনিয়োগ কৰাৰ কথা ভাবিছে, তেন্তে এইটোৱেই হ'ব আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ সঠিক সময়। নতুন উদ্যোগ এটা আৰম্ভ কৰিলে গ্ৰহীয় সমৰ্থন লাভ কৰিব আৰু আপোনাৰ ব্যৱসায়ত সফলতা লাভৰ এক সুযোগ পাব। তদুপৰি যদি আপুনি বৰ্তমানৰ চাকৰিটোত পৰিৱৰ্তন বা উন্নতি কৰাৰ কথা চিন্তা কৰিছে, তেন্তে এই সময়ছোৱাত আপুনি বহুত ভাল ফলাফল দেখিবলৈ পাব। এই সময়ছোৱাত নতুন সুযোগ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ আয় বৃদ্ধি হ'ব পাৰে। আপুনি আপোনাৰ কামৰ নতুন ডিজাইন কৰিব পাৰে আৰু অধিক লাভ কৰিব পাৰে। আপুনি লোৱা সকলো আৰ্থিক সিদ্ধান্ত চিন্তাশীল আৰু পৰিকল্পিত হ'ব পাৰে। সফলতাৰ লগত খৰচ নিয়ন্ত্ৰণ কৰা আৰু সঞ্চয়ৰ অভ্যাস বজাই ৰখাটো ভৱিষ্যতে কোনো ধৰণৰ আৰ্থিক অসুবিধাৰ পৰা হাত সাৰিবলৈ অতি গুৰুত্বপূৰ্ণ হ'ব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই 2026 বৰ্ষত মকৰ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া বিত্তীয় ফলাফল। যদি মোৰ ভিডিঅ'টো ভাল লাগিল, তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।